84 লক্ষ জনী অতিক্ৰম কৰি আহিলোঁ। আমি জেঠীৰ পেটত সোমাই গৈছিলোঁ, জেঠীজনী মোৰ মা আছিল। কুকুৰাজনীৰ পেটত সোমাই আছিলোঁ, কুকুৰাজনী মোৰ মা আছিল, হয় নাই? গাধৰ পেটত সোমাইলোঁ, গাধজনী মোৰ মা আছিল। গৰুৰ পেটত সোমালোঁ, গৰুজনী মোৰ মা আছিল। এতিয়া কৃষ্ণই কৃপা কৰি আমাক কৰ পেটত সোমাই দিলে? মানুহৰ পেটত। মানুহজনী মোৰ মা হ'ল। গৰ্ভতে আপুনি মই স্তুতি কৰিছিলোঁ। কি বুলি স্তুতি কৰিছিলোঁ? সকলোৱে গাব প্ৰাৰ্থনা ভাগ। ইয়ে যাদৱ ইয়ে যদুনন্দন ইয়ে মাধৱ মধুসূদন এ তুমি নিত নিৰঞ্জন নাৰায়ণ তোমালৈলো ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ ও গোপাল গোবিন্দ যদুনন্দন কৃষ্ণ শৰণে লৈলো। এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো কি? এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো কৈছে জীৱাত্মাটো গৰ্ভতে স্তুতি কৰিছিলোঁ আপুনি মই। এইটো আধ্যাত্মিক দৰ্শনত আছে। গৰ্ভটো আপুনি ঈশ্বৰক স্তুতি কৰি আহিছে। গৰ্ভটো আপোনাৰ মোৰ শৰণ হৈছে। বাহ্যিক শৰণ আৰু আভ্যন্তৰিক শৰণ, দুটা শৰণ। শৰণটো আমি ঈশ্বৰত লৈছিলোঁ এই গৰ্ভত থাকোঁতে। গৰ্ভতে ভগৱন্তক প্ৰতিশ্ৰুতি দিছিলোঁ যে হে প্ৰভু, হে নাৰায়ণ, হে কমলনয়ন, এই গৰ্ভৰ যিটো যাতনা আপোনালোক জানে কিমান যাতনা। আপোনালোক সকলো পাই আহিছে। আইসকল মোৰ ফালে চাইছে, মিচিক মিচিক হাঁহিছে। আইসকল যেনেকৈ ধৰি লওক গৰ্ভৰ পৰা ওলোৱাই নাই আৰু আপোনালোকক মানে মেচিনৰ পৰা বনাইছে, এনেকৈ হাঁহি আছে। অ' হৰি আপোনালোকো গৰ্ভৰ পৰাই আহিছে আইসকল দেই। আপোনালোকো হাৰিব নোৱাৰে। গৰ্ভত থাকোঁতেই বোলে 9 মাহ 10 দিন, 10 মাহ 10 দিন। আজিকালিতো নতুন নতুন ছিষ্টেম ওলাইছে, কেতিয়াবা বোলে জবৰদস্তিও লৈ আনে। অ' হৰি ঔ ৰাম। তো এই চিজাৰিন কৰি লৈ আনিছে জবৰদস্তি। গৰ্ভত থাকোঁতে আমাক ভগৱন্তই কি কৰিলে? বোলে 84 লক্ষ জনী অতিক্ৰম কৰিলে, এইবাৰ তোমাক মানৱ জনীত দিছোঁ, কিন্তু 9 মাহ 10 দিন তোমাক চিন্তন কৰিবৰ কাৰণে, স্তুতি কৰিবৰ কাৰণে, প্ৰাৰ্থনা কৰিবৰ কাৰণে, পূৰ্বৰ কৰ্মবিলাক বাসনাবিলাক তুমি মনত পেলাবৰ কাৰণে তোমাক এটা সুবিধা কৰি দিম। আৰু সেই সুবিধা মতে ভগৱন্তই আমাক ভৰি দুটা ওপৰ ফালে কৰি মূৰটো তলফাল কৰি লটকাই ৰাখি দিছে। অ' হৰি অ' ৰাম। আপোনালোক যেতিয়া ফটো মাৰে, আল্ট্ৰাচাউণ্ড কৰিবৰ টাইমত চাব, গৰ্ভত শিশুটো উল্টা থাকে, ভৰি দুটা ওপৰ ফালে আৰু মূৰটো তলফাল কৰি হাতযোৰ কৰি থাকে আৰু প্ৰাৰ্থনা কৰি থাকে, হে প্ৰভু, হে নাৰায়ণ, হে কমলনয়ন, এই গৰ্ভৰ পৰা আপুনি মোক কেতিয়া ভূমিষ্ঠ কৰাবা, কেতিয়া মোক উদ্ধাৰ কৰিবা, এই বুলি প্ৰাৰ্থনা কৰিছোঁ। জীৱাত্মাটোৱে ভগৱন্ত প্ৰাৰ্থনা কৰিছিলোঁ আপুনি মই যাদৱ যদুনন্দন। ইয়াৰ এটা কাহিনী আপোনালোকৰ মাজত প্ৰকাশ কৰি খন্তেক সময় আমি জিৰণি ল'ম। আমাৰ আইসকলে যাব, বহুত দূৰৰ পৰা আহিছে। আমি ইয়াৰ পৰাই আমি ৰঙিয়া জিলাত যাম। কালি ৰঙিয়া জিলাত অনুষ্ঠান আছে, আমি ট্ৰেইনেৰে যাম, সেইকাৰণে আমি পিছত যাম। আমাৰ আইসকলক অলপ সোনকালে পঠিয়াই দিব লাগিব। গতিকে আমি এটা কাহিনী ক'ম, কাহিনীটোৰ পিছত পাঠ চলি থাকিব, ব্যাখ্যা আমাৰ বাপজনে কৰিব। আকৌ গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, আমি আকৌ আহিম। গতিকে এজন মানুহ আছিল। মানুহজনৰ যিখন গাঁও আছিল, সেই গাঁওখনৰ অকণমান দূৰতে এটা অটব্য অৰণ্য আছিল। অৰণ্যটো পাৰ হৈ তেওঁ বেলেগ গাঁৱলৈ বা বেলেগ দেশলৈ তেওঁ যাব পাৰে। আৰু সেইমতে মানুহজনে কি কৰিলে, পৰিয়াল কুটুম্ব এৰি তেওঁ বাণিজ্যৰ কাৰণে বেলেগ এখন গাঁৱলৈ গ'ল। গাঁৱত গৈ থাকোঁতে তেওঁ চিন্তা কৰিলে
যে মই দিনৰ দিনটো বাণিজ্য কৰিম, বেপাৰ কৰিম, উভতি যাতে মই সোনকালে ঘৰলৈ ঘূৰি আহিম, সেই বুলি তেওঁ ঘৰতে গুৰু ঘৰত প্ৰাৰ্থনা কৰি কৃষ্ণক জনাই তেওঁ গুচি গ'ল। যাওঁতে গ'ল, যোৱাৰ পিছতে তেওঁ বেপাৰ বাণিজ্য কৰিলে, ধন টকা পইচা পালে, আৰু উভতি আহোঁতেই ঠিক ঘৰ পাওঁ পাওঁ হোৱাৰ সময়তে সেই অটব্য অৰণ্যখন পাই গ'ল। ঔ হৰি, অৰণ্যখনত যেতিয়া সোমাই গ'ল, তেওঁ ভাবিলে যে মই যদি অকলশৰীয়া মানুহ, যদি মই পাৰ হৈ যাওঁ, এই বনখনত, এই হাবিখনত থকা সিংহ বাঘ এইবিলাক জন্তু, হিংসুক জন্তুৱে মোক মাৰি পেলাব, খাই পেলাব। সেইকাৰণে এতিয়া মইতো ঘৰলৈ যাব নোৱাৰোঁ, কিন্তু উভতিও যাব নোৱাৰোঁ, বহুত দূৰ গুচি আহিলোঁ। গতিকে প্ৰভু ভগৱন্তকে এটা প্ৰাৰ্থনা কৰোঁ, যাতে মোক কোনোবা এটা স্থান তেওঁ দিয়ে, যাতে মই সুৰক্ষিত হৈ থাকোঁ, সেই বুলি প্ৰাৰ্থনা কৰিছে। বাপাইসকল, আপুনি ময়ো ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, স্তুতি কৰোঁ, হয়নে বাৰু? এতিয়া আপোনাৰ মোৰ সকলো বস্তু আপুনি মই গোটোৱাৰ পিছতো কিন্তু আমি সুখী নহয়, হয়নে বাৰু? আমাৰ ধনৰ ওপৰত ধন আছে, পাৰিলে আৰু 1 মোনামান আনি কিবা কিবি কৰি খোৱা বস্তু খাদ্যবিলাকো আনি থওঁ, তথাপিও আমাৰ মানুহ সুখী নাথাকে, থাকেনে? কিন্তু পক্ষীজনী, চৰাইজনী কিন্তু বহুত সুখত থাকে। তেওঁ দিনৰ দিনটো উৰি গুচি যায়, কিবা এটা পালে খায়, খোৱাৰ পিছত তেওঁতো ব্যৱস্থা কৰি নানে যে মই আৰু পিছদিনাৰ কাৰণে কিবা এটা আকৌ তেওঁ খাবলৈ পাম বুলিতো আশা কৰি নাথাকে, বা তেওঁ লৈ নাহে খাদ্য, বা গঁৰালটোত তেওঁৰ যিটো গঁৰাল থাকে সেই গঁৰালটোততো আনি সোমাই নাৰাখে, আমাৰ নিচিনাতো তেওঁ সোমাই নাৰাখে। আমিতো চব বস্তুবিলাক পাৰিলে মানে এসপ্তাহ কি মাহ যোৰা কি বছৰ যোৰাৰ কাৰণে ধান কি কৰিছোঁ, কিহত ভৰাই থৈছোঁ? ভঁৰালত ভৰাই থৈছোঁ, তথাপিও আপুনি মই সুখী নহয়, হয়নে বাৰু? কিন্তু চৰাইজনী বিন্দাছ, ধৰি লওক একদম ধুনীয়াকৈ, এইটো আজিৰ ভাষা, বিন্দাছ শব্দটো আজিৰ ভাষা, মডাৰ্ণ জামানাৰ ভাষা। চৰাইজনী আহিলে একদম আহি যিটো নিজৰ সজাটোত কিন্তু তেওঁ আনন্দ মনে আছে, সুখত আছে। কিন্তু সেই চৰাইজনীতকৈ আমি কিন্তু দুখী, কাৰণ আমাৰ সকলো বস্তু থাকিও আমি কিন্তু সুখী হ'ব পৰা নাই। কাৰণটো কি? কাৰণ আমাৰ যিটো পোৱাৰ চেষ্টা, আৰু পাম, আৰু পাম, আৰু লাগে, আৰু লাগে। আমাৰ ভাষাটো অকণমান জইন কৰিছোঁ, বেয়া পাওঁ নেকি? বোলে মৰ ধন, মৰ টাকা, মৰ মাটি, মৰ বাৰী, অকল মৰ মৰ। তো ভগৱানে ভাবিছে এই মানুহগিলাতো বোলে অকল মৰকে আছে, ইয়াকে জলদি করে মৰাই দিয়াটাই ভাল। ও হৰি, তাক 70 বছৰ 80 বছৰতে অকল মোৰকে আছোঁ, মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, অকল মৰ, হয় নাই? যদি আমি মৰকে থাকোঁ, তেতিয়া ভগৱানে ভাবিছে এই মানুহটো বোলে অকল মৰকে আছে, যদি ইয়াক সোনকালে মৰাই দিয়াটোৱে ভাল নেকি? সেইকাৰণে আমাক সোনকালে মৰাই দিয়ে ভগৱান। সেইকাৰণে সংস্কৃত শ্লোকত কৈছে মম পুত্ৰ, মম ভাজ্যা, অকল মম মোৰ। এই মোৰ মমতাবিলাক এৰিব লাগিব বাপাসকল। এই মমতাটো যেতিয়ালৈকে এৰ নাখায় আমাৰ পৰা, মায়াময় মমতা, এতিয়া মমতাবিলাক আমি এৰিব লাগিব কেনেকৈ? এই যে সন্তৰ সংগত যে আমি আজি বহিলোঁ, ঈশ্বৰৰ কথা শুনিলোঁ, বুজিলোঁ, জানিলোঁ, আমাৰ জীৱনত বৈৰাগ ভাৱটো আহিব লাগিব, বিৰক্তি আহিব লাগিব, বিৰকতি নভৰিলে ভকতি নহয়। বিৰকতি নহ'লে ভকতি কেনেকৈ হ'ব? কিন্তু আমি ধৰিয়ে ৰাখিছোঁ নহয়, নাতিটো মোৰ, ঘৰটো মোৰ, হয়নে বাৰু? মোৰ ঐশ্বৰ্য বিভূতি মোৰ, চব মোৰে বুলি ভাবিছোঁ নহয়। সেইকাৰণে মমটোৰ আগফালে, মম মানে কি হৈছে সংস্কৃত শ্লোকত? মম শব্দৰ অৰ্থ হৈছে মোৰ। এই মমটোৰ আগফালে আজি আপুনি মই যে বহিছোঁ ইয়াত, আজি মমটোৰ আগফালে নটো বহাব লাগিব। ও হৰি, ও ৰাম, ন মম, হে প্ৰভু নমো, মোৰ একো বস্তু নহয়, চব আপোনাৰ। যতে কহু কৃতি মানে কৃষ্ণতে অৰ্পিবলৈ আহিছোঁ। আপুনি মই যিমান যি পাইছোঁ, ধন টকা পইচা ঐশ্বৰ্য বিভূতি যি পালোঁ, প্ৰভু আপোনাৰে হয় বাপ, মোৰতো একো নাই প্ৰভু, মই যেনেকৈ আহিছিলোঁ তেনেকৈ যাব লাগিব। উৰিষ্যা ভাষাত কৈছে অচিচু অকেলে, জীৱুতুই অকলে, অৰিঝি মৰিবো অকলে। আহিছোঁ অকলে, যাবিগৈ অকলে, অৰিঝি মৰিব অকলে, হয়নে বাৰু? আমি আহিছোঁ অকলে, আমি যামগৈ, মোৰ লগততো কোনো নাই। আমাৰ বাপজনে গীত মাতেৰে কি সুন্দৰভাৱে দৰ্শন আমাক দেখাইছে। সেই মানুহজনে প্ৰাৰ্থনা কৰিছে, প্ৰভু তোমাৰ অবিহনে মোক এই
অটব্য অৰণ্যখনত সুৰক্ষিত বা পাৰ কৰাব কোনেও নোৱাৰে। এই ভৱসংসাৰ বুলি কৈছে, এই ভৱসংসাৰখনত পাৰ কোনে কৰাব আমাক? ভগৱানেহে কৰাব। গতিকে প্ৰাৰ্থনা কৰিছে গধূলি সময়, যেনেকৈ আপুনি মই ৰাতিপুৱা গধূলি ঈশ্বৰ সেৱা কৰোঁ, প্ৰাৰ্থনা কৰি থাকোঁ। কি বুলি প্ৰাৰ্থনা কৰোঁ সকলোৱে গাব দেই। কৃষ্ণ এ সহজ কৃপালো অগুণক প্ৰকাশিয়ে ধৰিয়া চাহৰি ভকত বৎসল নাম ধেনু যেন মতে বৎসক পালয়ে তুমি হে হিমতে ভকতক পালা ৰাম তুমি হে হিমতে ভকতক পালা ৰাম। হাবিখনৰ পৰা প্ৰাৰ্থনা শুনি প্ৰভু ভগৱন্ত শংকচক্ৰ গদা পদ্মধাৰী ভাবিছে এই সন্ধিয়া সময়ত বোলে কোনে উচ্চ কণ্ঠৰে প্ৰাৰ্থনা গাইছে, জৰুৰ মোৰ ভকত হ'ব, মই অকণমান তেওঁক দৰ্শন এটা দিম বুলি ভগৱান কৃষ্ণ আহি গ'ল। আহি দেখিছে যে মানুহজনটো বৰ শকতমস্ত মানুহ আৰু ধনৰ টোপোলাও আছে, বস্তু বাহানিও আছে হাতত। প্ৰভু ভগৱন্ত শংকচক্ৰ গদা পদ্মধাৰীক দেখা পাই তেওঁ সন্তুষ্ট লভিল। প্ৰভুক নিবেদন ৰাখিছে, প্ৰভু বোলে মোৰ ঘৰটো এই অটব্য অৰণ্যৰ পাছফালে মোৰ ঘৰ, গতিকে আপুনি বিহিত ব্যৱস্থা মোক কিবা এটা কৰি দিয়ক যাতে মই সুৰক্ষিত থাকোঁ এই হাবিখনত ৰাতিটো, আৰু এই নিশা ৰাতিপুৱা যেতিয়া হৈ যাব প্ৰভু মোক যেনে তেনে কৰি ঘৰলৈ যাতে মই যাব পাৰিম এইটোৱে কামনা কৰিছোঁ। তো ভগৱন্তটো অন্তৰ্যামী, সবকা স্বামী হয় ভগৱান ৰাম, অন্তৰ্যামী দেই। ভগৱন্ত আমাৰ সকলোৰ হৃদয়তে আছে। হৃদয়ৰ কথাটো হৃদয়ানন্দই জানিবই, হয়নে প্ৰভু? হৃদয়ৰ কথা হৃদয়ানন্দ জানিব। গীতাত কৃষ্ণই কৈছে সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছোঁ, সকলোৰ হৃদয়ত পৰিপূৰ্ণৰূপে আছোঁ বুলি কৈছে। পৰিপূৰ্ণ দেই, কম বেছি নহয়। বোলে তাঁতী বাপৰ গাত বোলে 50%, 100% ভগৱান আছে, আমাৰ নকুল বাপৰ গাত বোলে 20% একো কথা নাই। ঔ হৰি ঔ ৰাম। এই ৰামে বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছোঁ মই মহেশ্বৰ, যেন জগতত ব্যাপী আছয় আকাশ, হেহিমতে সমস্ততে কৰোহু প্ৰকাশ। ভগৱন্ত আমাৰ হৃদয়ত আছে বাপ, সেইকাৰণে হৃদয়ত থকাৰ কাৰণে ভগৱন্তৰ আন এটা নাম হৃদয়ানন্দ। সকলোৰ হৃদয়ত বাস কৰাৰ কাৰণে ভগৱন্তৰ আন এটা নাম বাসুদেৱ দেই। সকলোৰ হৃদয়ত বাস কৰে কোনে? বোলে ভগৱন্ত। সৰ্বে ভূতেষু হৃদয় বাসুদেৱ। সকলো ভূত মানে প্ৰাণীৰ হৃদয়ত বহি থাকে, সেইকাৰণে বাসুদেৱ। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফল দাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে আছোঁ। আজি সাক্ষী ৰূপে আপোনাৰ গাৰ হৃদয়ত বহি আছে, সাক্ষী ৰূপে এখেতৰ হৃদয়ত বহি আছে। কোনে ভাল কৰ্ম কৰিছে, কোনোবা বেয়া কৰ্ম কৰিছে, কৰি থাকক, মোৰ আপত্তি নাই। ঔ হৰি, যদি ভাল কৰ্ম কৰিছে তো ভাল ফল পাব, বেয়া কৰ্ম কৰিছে বেয়া ফল পাব। মই সাক্ষী ৰূপে বহিহে আছোঁ। ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল। চুৰ যদি চুৰ কৰিছে তো পিটনটো কোনে খাব? তয়ে খাব লাগিব। ঔ হৰি ঔ ৰাম। আৰু তই যদি ভকতৰ সংগ লৈ যদি ভকতি কৰিবি, ঈশ্বৰৰ সেৱা কথা শুনিবি, মোৰ কৰ্ম মোৰ উপদেশবিলাক যদি মানি চলিবি, তেতিয়া তোমাৰ পুণ্য হ'ব, সকলোৱে তোমাৰ কীৰ্তি গাব, হয়নে? আৰু সমাজত তোমাৰ নাম হ'ব। তো ভগৱানে ক'লে মই কাৰো পাপ পুণ্যৰ ভাগী হ'বও দৰকাৰ নাই, মই নহওঁ। পাপ জেচা কৰ্ম কৰিব তেনেকৈ ফল দিম বুলি কৈছে। যে যথামম প্ৰপদ্যন্তে তাচ তথৈমম ভজামহম। যেই যেনেকৈ কৰ্ম কৰিব তাৰ ফলটো তেওঁ পাব। কিন্তু ভগৱন্ত কি বিচাৰে আমাৰ পৰা? যে জীৱাত্মাটো মোৰ ভকতি কৰিছে নে নাই? মোৰ ভকতি কৰিছে, মই ভকতিটোহে বিচাৰিছোঁ। মোৰ ভকতিটো কৰক, এই ভকতিটো মই বিচাৰিছোঁ। আমাৰ থানু কৃষ্ণ নেকি? কৃষ্ণ। ঔ হৰি ঔ ৰাম। আমাৰ বাপক আহিবা দেই পাঠ কৰিবলৈ। গতিকে এই যে ভকতি, আপুনি মই ভকতি কৰি যাওঁ, পাপ পুণ্যটো
আমি ইয়াতেই মোচন কৰি যাব লাগিব, শেষ কৰি যাব লাগিব, নিৰ্যাণ কৰি যাব লাগিব। কাৰণ পাপ পুণ্য থাকিলে আপুনি দুটা থাকিলে কিন্তু আপুনি বৈকুণ্ঠলৈ যাব নোৱাৰিব, বাধা হৈ যাব। বোলে পাপ পুণ্য যদি আপোনাৰ দুইটাই থাকে সমানে, তেতিয়াহ'লে বৈকুণ্ঠ বাধা হৈ যাব। সেইকাৰণে পাপ আৰু পুণ্যটো শেষ কৰিবলৈ হ'লে কি কৰিব লাগিব? ভকতি কৰিব লাগিব। ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদি বৰ্ততে। লোক পৰলোকৰ কথা চিন্তা কৰি আমি ভকতিও কৰিব নাপায়। যে মই স্বৰ্গলৈ যাম, মই বৈকুণ্ঠলৈ যাম, এই কথাটো ভাৱনাত আনিবও নালাগে। প্ৰভুৰ ভাৱনা, প্ৰভুৰ ভকতিটো কেনেকৈ কৰিম? এই ৰাম জৈতে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকো কদৃঢ় ভকতি। হে প্ৰভু, হে নাৰায়ণ, তুমি মোক বান্দৰ বনাই দিয়া, মেকুৰী বনাই দিয়া, গাধ বনাই দিয়া, মোৰ কৰ্মৰ দুখত তুমি কোনটো যোনিত লৈ যোৱা তোমাৰ কথা, আপত্তি নাই নহয়, মোৰ আছে নেকি? বোলে নাই। কিন্তু যিবিলাক যোনিতে যাতে মই যাম তোমাৰ নাম স্মৰণ হৈ থাকক, এই কামনাটো আমাৰ হৃদয়ত বান্ধি ল'ব লাগিব। তেতিয়া পাপ আৰু পুণ্য দুয়োটাই আপোনাৰ নাইকিয়া হৈ গুচি যাব বাপাইসকল। আৰু যদি বোলে মুক্তিটো লাগিব বুলি যদি আমি ভকতি কৰোঁ, তেতিয়া ভগৱন্তে ভাবিব এইটোতো বেপাৰ কৰিবলৈ আহিছিলে, অ' হৰি বনিয়া বুলি ভাবিব। বুজি পাইছেনে? প্ৰহ্লাদক সেই কথাটোকে কৈছে যে তোমাৰ অকাম আমি ভিত্ত, তুমি নিষ্কাম মোৰ স্বামী। তোমাৰ পৰা এটা বস্তু বিচাৰি জন্মে জন্মান্তৰ যাতে মোৰ এই যে কামনা ৰূপী হৃদয়ত যিটো কামনা আছে, এই কামনাবিলাক যাতে মোৰ নাইকিয়া হৈ যাক প্ৰভু, এইটো মোক বৰদান দি দিয়া। এতিয়া জীৱবিলাকক কিহে বান্ধিছে বাপসকল? এতিয়া আপোনাক মোকো বান্ধি দিব পাৰে ভগৱানে। কিহত বান্ধি দিব? কামনাৰ ফলত বান্ধি খাই যাম। কাহিনীটো কৈ আমি আগবাঢ়িম। এই যে মানুহজন জংঘলৰ মাজত গ'ল, তেওঁ প্ৰাৰ্থনা কৰিছিলে, সহজে কৃপালু গুণক প্ৰকাশী ধৰি আছা হৰি ভকত বৎসল নাম, তোমাৰ বাহিৰে আৰু মোক মানে উদ্ধাৰ কৰোতা আৰু কোনো নাই। সেই প্ৰাৰ্থনাটো যেতিয়া ক'লে, লগে লগে শংকচক্ৰ গদা পদ্মধাৰী কৃষ্ণই শুনিলে যে আজি মোক এই অটব্য অৰণ্য, গভীৰ অৰণ্যৰ মাজৰ পৰা কোনে প্ৰাৰ্থনা কৰিছে। তাৰপিছতে ভগৱন্ত আহি উপস্থিত হ'ল। শংকচক্ৰ গদা পদ্মধাৰী দেখিলে এজন মানুহ বিপদত পৰি আছে। কি হ'ল বৎস তোমাৰ, কোৱাচোন। তেতিয়া মানুহজনে ক'লে যে প্ৰভু, মই গাঁওখনটো ইটো পাৰে আছে, মই এতিয়া হাবিৰ মাজেৰে যাম, বাঘ ভালুক ঘোঁৰা, এই বাঘ ভালুক সিংহ এনেকুৱা বস্তুবিলাক আছে, গতিকে আপুনি নাৰাখিলে প্ৰভু কোনে ৰাখিব, কিবা এটা ব্যৱস্থা কৰি দিয়ক। তো ভগৱানে ক'লে ঠিক আছে, অ'কে, তোমাৰ কাৰণে এটা প্ৰকাণ্ড, এতিয়া ভোকো লাগিছে বুলি কৈছে, বহুত ভোক আছে প্ৰভু, কিবা এটা আপুনি ব্যৱস্থা কৰি দিয়ক। তেতিয়া ভগৱানে কৈছে প্ৰকাণ্ড আম গছ এটা সৃষ্টি কৰিলে দেই, আৰু আম গছটোত পকা পকা আম লগাই দিলে। তাৰপিছতে ভগৱন্ত পুৰুষ অন্ত্ৰ ধ্যান হৈ গ'ল, গুচি গ'ল। তাৰপিছত মানুহটো শকত মানুহ আছিলে, আমাৰ কাৰ নাম লগত তুলনা কৰিম, আমাৰ থানু কৃষ্ণ বাপৰ নিচিনা, অ' হৰি অ' ৰাম। মানুহজন শকত মানুহ, এতিয়া ভগৱানেতো আম গছৰ সৃষ্টি কৰি দিলে, পকা পকা আমো লগাই দিলে, ভোক আছে পেটত, আম গছৰ সৃষ্টি হৈ গ'ল, পকা পকা চব আম আছে গছত। এতিয়া তেওঁ উঠিম কেনেকৈ, চিন্তাত পৰি গ'ল। ভগৱানটো নাই, তেওঁ আকৌ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে। সকলোৱে গাব প্ৰাৰ্থনাটো, হে যদুপতি অময়ী মূঢ়মতি, নজানো সেৱা তোমাৰ, কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো হাৰ, শৰণ কৰিলো হাৰ। আমি যেনেকৈ গধূলি প্ৰাৰ্থনা কৰোঁ, দিনত প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা প্ৰাৰ্থনা কৰোঁ, হয়নে বাৰু? তো গতিকে সেই মানুহজনক আকৌ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনাৰ মাতটো কিন্তু ভগৱানৰ কাণত পৰিলে, স্তুতি কৰি আছে ভগৱন্ত অন্তৰ্যামী। ভগৱন্তে কৈছে বোলে এতিয়াই বোলে হাবিখনত মই আম গছ এটা সৃষ্টি কৰি আম ফল লগাই দিলোঁ, কোনোবা এজন ব্যক্তিয়ে বিপদত পৰি আছিল, এতিয়াই আকৌ প্ৰাৰ্থনা কৰিছে, মইতো যাব লাগিব, কোন আৰু বিপদত পৰি গ'ল। আকৌ আহি দেখিলে যে সেই মানুহজনে প্ৰাৰ্থনা কৰি আছে, কি বুলি কৈছে, হে যদুপতি মই মূঢ়মতি, নজানো সেৱা তোমাৰ। বৎস তোমাৰ কি হ'ল বাৰু? তেতিয়া সেই মানুহজনে কৈছে, প্ৰভু কি কৰিম,
আপুনিতো আম গছৰ সৃষ্টি কৰি দিলে, পেটত ভোক আছে, মোকতো আশ্ৰয়টো আপুনি দি দিলে, কিন্তু মই শকত মানুহ, মই এতিয়া থানু কৃষ্ণ বাপৰ নিচিনা, মই এতিয়া উঠিম কেনেকৈ? আপুনি নুঠালে মোক কোনে উঠাব প্ৰভু? অ' হৰি অ' ৰাম। তেতিয়া ভগৱন্তই চালে যে হয়তো ইটো বিপদত পৰি আছে, ইয়াক অকণমান আৰু সহায় কৰিব লাগিব। তেতিয়া কি কৰিলে, অকণমান চুই দিলে, মানে চুই দিয়াৰ লগে লগে তেওঁ ঢেৰেংকৈ গৈ আম গছৰ ডাল এটাত বহি গ'ল, ঢেৰেংকৈ গৈ গুচি গ'ল। চুই দিয়াৰ লগে লগে ভগৱান তেওঁ সেই গছৰ মানে ডালত বহি দিলে। বহি দি কিনি কি কৰিলে, ভগৱান অন্তৰ ধ্যান হৈ গ'ল, ভগৱান গুচি আহিল। তাৰপিছত তেওঁ কি কৰিলে, ৰাতিটো তেওঁ তাতেই আৰু আম পকা পকা আম দেখিল, আমবিলাক একফালৰ পৰা খাবলৈ আৰম্ভ কৰি দিলে, পকা পকা আমবিলাক একফালৰ পৰা খাবলৈ আৰম্ভ কৰি দিলে। মানে দুই হাতত ছিঙিছে আৰু খাইছে, খায়ে গৈ আছে। খাই যেতিয়া পেট ভৰি গ'ল, তেতিয়া তেওঁৰ কি হ'ল, ঘৰৰ চিন্তা কৰিবলৈ আৰম্ভ কৰি দিলে, যে কেইটামান আম যদি মই ঘৰলৈ নিব পাৰোঁ তেতিয়া অ' হৰি অ' ৰাম। তেওঁ কি কৰিলে, গেঞ্জিৰ ভিতৰত আমবিলাক ভৰাব আৰম্ভ কৰি দিলে। আৰু যেতিয়া গেঞ্জিৰ ভিতৰত আমবিলাক ভৰাব আৰম্ভ কৰি দিলে, ফুল লডিং হৈ গ'ল ৰাতিপুৱালৈকে। তাৰপিছত তলফালে দেখিছে যে সৰ্বনাশ, মই এতিয়া নামিম কেনেকৈ? কোনে নমাব আৰু নামিম কেনেকৈ? শকত মানুহ, থানু কৃষ্ণ বাপৰ নিচিনা। তেতিয়া তেওঁ কি কৈছে যে ঈশ্বৰৰ বাহিৰে মোক আৰু নমাব কোনো পাৰিবনে? নোৱাৰে। আকৌ প্ৰাৰ্থনা আৰম্ভ কৰি দিছে। কি বুলি প্ৰাৰ্থনা কৰিছে সকলোৱে গাব, কৃষ্ণ সকলোৱে গাব। এ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, অপ্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ, জানিয়া লৈলো শৰণ। ভগৱান আকৌ শুনিলে, প্ৰাৰ্থনা কৰিছে। ৰাতিটো একো প্ৰাৰ্থনা চাৰ্থনা শুনা পোৱা নাছিল। ৰাতিপুৱা প্ৰাৰ্থনা 5টা বজাতে শুনিলে। ভগৱন্তই আকৌ শংখ চক্ৰ গদা পদ্ম ধৰি গৈ উপস্থিত হৈছে। দেখিছে যে মানুহটো ঔ হৰি ডালত পৰি আছে, স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে। তাৰপিছত ভগৱানে কৈছে, বৎস কি হ'ল তোমাৰ, আকৌ প্ৰাৰ্থনা? তো সেই ভকতজনে কৈছে, প্ৰভু কি কৰিম, আপুনিতো আম গছৰ সৃষ্টি কৰি দিলে, পকা পকা আম লগাই দিলে, মই পেট ভৰাই খালোঁ, গোটেই ৰাতিটো আপোনাৰ সহায়ত বাঘ ভালুক এইবিলাক জন্তুৰ পৰা বাচি থাকিলোঁ। কিন্তু এটা কথা, এতিয়া প্ৰভু মই শকত মানুহ, এতিয়া নামিম কেনেকৈ? মোৰ অৱস্থাটো দেখিছে আপুনি, আপোনাৰ বাহিৰেতো নমোৱা মানুহ কোনো নাই। তেতিয়া ভগৱানে ক'লে, ভাবিছে, কাৰণ ভগৱন্ত অকণমান চতুৰ। আমি আপোনালোকক আগতো ক'লোঁ যে ভগৱন্তৰ নিচিনা চতুৰ আৰু এই জগতত নাই। আমি ভাবোঁ আমি চতুৰ, কিন্তু আমাতকৈ ডবল চতুৰ কোন? কৃষ্ণ, হয়নে বাৰু? সেইকাৰণে আমি ক'লোঁ, কৃষ্ণক ভজাজনো চতুৰ আৰু কৃষ্ণও চতুৰ। ভগৱন্তই ভাবিলে এইজনৰ পৰা কিবা এটা কাম আদায় ল'ব লাগিব মই। ভগৱন্তই কৈছে, বৎস, ভগৱন্ত আকৌ উদাৰ চৰিত্ৰও হয়, ভকতো উদাৰ চৰিত্ৰ। সেইকাৰণে চাব, আপোনালোকৰ কোনোবা যদি প্ৰাথমিকত যদি কোনোবা বিপদত পৰে, আপদত পৰে, ভকতে গৈ কিনি যদি কৈ দিয়ে, ভকতক কৈ দিয়ে যে বাপ আমাৰ প্ৰাথমিকত এনেকুৱা এটা হেৰি হৈছে যে মই বাপ যেনে তেনে আমাক কিন্তু উদ্ধাৰ কৰক, আপোনালোক প্ৰাথমিকৰ ভকত উদ্ধাৰ নকৰিলে কোনে কৰিব? তেতিয়া প্ৰাথমিকখনে চিন্তা কৰে যে সঁচা কথা, মানুহজন কিন্তু বহুত কষ্টত আছে, আমাৰ 5জন ভকত গৈ যদি উদ্ধাৰ কৰি দিয়া হয়তো মানুহজনক অকণমান সকাহ পালেহেঁতেন, সেইবুলি উদ্ধাৰ কৰি দিয়ে। উদ্ধাৰ কৰাৰ পিছত কিন্তু ভকতৰ সংগলৈ সেইজন নাহে, আৰু আকৌ নামঘৰলৈও নাহে, মাত্ৰ দলিয়াই ফৰ্মুটি মাৰি নৱীকৰণ দি থাকে, হয়নে? নৱীকৰণটো পাই থাকে। নৱীকৰণ দিলেই আমি ভাবোঁ যে সংঘত আছোঁ, আমি গুৰু ধৰ্মত আছোঁ, এনে ভাৱনা আছে, হয়নে বাৰু? কিন্তু নৱীকৰণে আপোনাক বৈকুণ্ঠ দিয়াব নেকি? নিদিয়াই। বৈকুণ্ঠলৈ নিবনে নৱীকৰণে? নিনিয়াই। আমাক কোনে নিয়াব? আমাৰ ভকতিহে নিয়াব, হয়নে বাৰু?
আমাৰ মুখৰ পৰা ৰামকৃষ্ণ নাম, মহাকৃষ্ণ নাম, কৃষ্ণ কৃষ্ণ, মহাকৃষ্ণ, ৰামকৃষ্ণ নাম এনেকুৱা আখৈ ফুৰা দি ফুৰিব লাগিব, অভ্যাস কৰিব লাগিব আপুনি। নিৰন্তৰে ঈশ্বৰৰ নাম, সকলোৰ প্ৰতি আমাৰ সমভাৱ, হয়নে বাৰু? এইবিলাক দৰ্শনে আমাক দিছে গুৰুজনে। আমি নৱীকৰণটো দি কিনি ভাবিও যে আমাৰ কাম আৰু নাই, আৰু সংঘত আছোঁ, নৱীকৰণটো দিব লাগিব আৰু আমাৰ দায়িত্ব শেষ, এনেকুৱা ভাৱনা আমাৰ আছে বাপ, নহয়নে বাৰু বাপ? আৰু আমাৰ ভকতসকলে সেই মানুহজনকে উদ্ধাৰ কৰি দিয়ে, উপায় নাই আৰু, উদাৰ চৰিত্ৰ। তো ভগৱানে কি কৰিলে, উদাৰ চৰিত্ৰ আৰু ভকতজনক কৈছে যে হে বৎস, তোমাক মই গছৰ পৰা তললৈ লৈ আহিম, তুমি মোক কি দিবা কোৱাচোন? ভগৱানে কৈছে মোকোতো কিবা এটা লাগিব, তুমি মোৰ ভকতি কৰিবানে? তেতিয়া সেই গছত উঠি থকা ভকতজনে কৈছে যে প্ৰভু, এই যে গেঞ্জিৰ ভিতৰত যে পকা পকা আমবিলাক যে থৈছোঁ, চব আপোনাৰ কাৰণে থৈছোঁ, আপোনাক দিবৰ কাৰণে। অ' হৰি, ভগৱানে ভাবিলে যে বৰ ভাল কথা, হয়নে বাৰু? তাৰপিছত কৈছে ভকতি কৰিবনে, মোৰ ভকতি কৰিবিনে গোটেই জীৱনটো তই? ভগৱানক কি লাগে বোলে? ভক্তিহে লাগে, ভক্তিতে তুষ্ট সুন্ত নাৰায়ণ, হয়নে বাৰু? ভগৱানে কৈছে যে মোৰ ভকতি কৰিবি। তেতিয়া মানুহটো কৈছে হয়, তোমাৰে ভকতি কৰিম, আৰু কৰিয়ে আছোঁ, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, হে যদুপতি, কাৰ নাম লৈ আছোঁ? বোলে তোমাৰেতো নাম লৈ আছে। তো ভগৱানে ক'লে এইজনে মোৰ পাক্কা ভকত, ইয়াক নমাই দিয়াই ভাল। যাহা তাক নামাই দিলে, এনেকৈ কৰি দিলে, ঢেৰেংকৈ তলত নামি গ'ল। নামাৰ পিছত যেতিয়াই গুৰিটোত পাই গ'ল, তেওঁ লৌৰ মাৰিলে আৰু কৈছে বোলে তোকে আমো দিবাৰ নাইকে, তোৰ ভক্তিও কৰবাৰ নাইকে বোলে। অ' হৰি, ভগৱানে মূৰত হাত লৈ লৈছে, কি ৰকম মানুহ দেই। তো এনেকুৱা দশাটো আমাৰ, যেতিয়াই আমাৰ কামনাবিলাক পূৰ্ণ হৈ যায়, তেতিয়াই আমি ঈশ্বৰকো পাহৰোঁ, নামঘৰো পাহৰোঁ, ভকতো পাহৰোঁ। তো এই কামনাবিলাক আমি পৰিহাৰ কৰিব লাগিব। নিস্বাৰ্থ, নিস্পৃহা আৰু নিষ্কাম ভক্তিটোৱে ভগৱন্তৰ অতি প্ৰিয়। বা পাইসকল, গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, কেতিয়াবা যদি কৃষ্ণই কৃপা কৰে আকৌ আহিম, এনেও লখিমপুৰ জিলা আহিব লাগিব। আমাৰ বাপসকলে অহা বছৰ আপোনালোক মহামহন্তই লক্ষ লক্ষ ভকত দৰ্শন পাব। অধিৱেশনখন ইয়ালৈ আহি গ'ল, যদি কৃষ্ণই কৃপা কৰে তেতিয়ালৈকে যদি ৰাখে, তেতিয়ালৈকে আমি ভগৱন্তৰ যদি কৃপাৰ পাত্ৰ হওঁ, তেতিয়া আমি নিশ্চয় আপোনালোকৰ মাজত আহিম। আৰু যদি হৰি ৰাম কৰি সোনকালে লৈ যায়, তেতিয়াতো উপায় নাই আৰু, ভগৱন্তৰ কথা, হয়নে বাৰু? সেইকাৰণে কালি মৰিম বুলি আজিয়ে ভকতি কৰি লোৱাই ভাল। আমাৰ কালিয়ে যাতে জীৱনটো গুচি যাব, সেইকাৰণে আজিয়ে ভকতি কৰিব লাগিব। গতিকে আমি কোনোবা এটা অনুষ্ঠানত আহিলে এতিয়াই যাম ঘৰ, তেতিয়াই যাম ঘৰ, আৰু কিমান ক'ব, এইবিলাক যদি আমি ইয়াত ভাবি থাকোঁ, তেতিয়াহ'লে ভগৱানে বেয়া পাব। এতিয়া আমাৰ শেষ হৈছে, এতিয়া আমি সকলোৱে স্তুতি প্ৰাৰ্থনা কৰি ভগৱন্তক এটা বস্তু ইয়াৰ পৰা লৈ যাব লাগিব, ভগৱন্তৰ প্ৰেম। আৰু প্ৰেমৰে যোগেদি আমি লৈ যোৱাৰ আমাৰ বাপজনে সহায় কৰিব। পাতভাগি সুন্দৰভাৱে ইয়াতে কোটতে ৰাখি দিব। পদভাগি শেষ, সম্পূৰ্ণ শেষ নহ'ব, ইয়াতে কোটতে ৰাখি আমি যি জ্ঞানযজ্ঞ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ বিৰাম দিম। আমি সকলোকে সেৱা জনাইছোঁ। ভুল ক্ৰুটিবিলাক ভাই ভাতৃ পিতা পুত্ৰ সম্বন্ধ ৰাখি আপোনালোক ক্ষমা কৰিব। তাৰপিছত অপৰাধ ভঞ্জন সেৱা ধৰিম। গৃহস্থক আপোনালোক আশীৰ্বাদ এটা দি থৈ যাব। কৃষ্ণ মাধৱ কৃষ্ণ।